মাকুম পুৰণি সেতুৰ সামগ্ৰী চুৰিকাণ্ডৰ ঘটনাৰ সৈতে জড়িত 4জনক আটক। আৰক্ষীৰ জালত নম্বৰ প্লেটবিহীন এখন ছটা হাতী বাহন। তিনিচুকীয়া জিলাৰ মাকুম পুৰণি সেতু নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী চুৰিৰ অভিযোগত মাকুম আৰক্ষীয়ে 4জন লোকক আটক কৰিছে। যোৱা নিশা নম্বৰ প্লেটবিহীন এখন ছটা হাতী বাহন চুৰি কৰা সামগ্ৰী লাংচুৱালৰ এটা ডেম্পলৈ নি থকা অৱস্থাতে মাকুম আৰক্ষী থানাৰ দখলদাৰী দলে মাকুম বাইপাছত বাহনখন জব্দ কৰে। আটকহীন ব্যক্তিসকল হৈছে অনিমেষ বৰুৱা, সুশীল বাউৰী, আকাশ পানিকা আৰু অমৃত প্ৰসাদ। উল্লেখ্য যে মাকুমৰ শোকান পুখুৰীৰ টিটিচি ইনফ্ৰা ইণ্ডিয়া লিমিটেডৰ উদ্যোগত নিৰ্মাণকাৰী 4 লেনযুক্ত উৰণীয়া সেতুৰ পৰা সামগ্ৰী চুৰি হোৱা বুলিও অভিযোগ উত্থাপন হৈছিল। প্ৰতিষ্ঠানটোৰ এজাহাৰৰ ভিত্তিতে মাকুম আৰক্ষীয়ে ধৃত চোৰকেইটাক গ্ৰেপ্তাৰ কৰে।